So hello students, so আজি আমি start কৰিম chemical equilibrium. বহুত দিন chemistry crash course ভিডিও আহা নাই, so আজিৰ পৰা আহিব আৰু maths তো অকমান হল্ডত থাকিব এতিয়া chemistry ভিডিও chemistry frequency বাঢ়িব ঠিক আছে so অকল মই physical complete কৰাম chemical equilibrium আজি আহিব তাৰপিছত ionic equilibrium তাৰপিছত কি আহে আৰু ঠিক আছে এটা so তোমালোকক মই এটা কথা কৈ দিও যদি physical chemistry মোৰ পৰা চোৱা JEE NEET আৰু CEE ৰ কাৰণে বাহিৰ এইকিটা তিনটা এক্সামৰ কাৰণে এইখিনি চালে হৈ যাব বেলেগ একো চাবই নালাগে ওকে এডভান্সৰ কাৰণে কোৱা নাই JEE মেইনছ NEET আৰু CEE কাৰণে CEE প্ৰায়োৰিটি বেছি কাৰণ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ কিছুমান CEE লোৱা গৈছে ইয়াতে ওকে বেটা সো আৰু বেলেগকে চাব নালাগে এইটো লেকচাৰ চোৱাৰ পিছত ওকে সো যেতিয়া ৰিএক্টেন্ট R gives product ঠিক আছে irreversible reaction condition জানা সো হেকাৰণে আমি ৰিভাৰ্সিবল ৰিএকচনৰ কাৰণে concentration versus time আৰু rate versus time ৰ তিনটা গ্ৰাফ আছে হেখিনি বুজি ল তাৰ পিছত আৰু গ্ৰাফৰ কাৰণে ঝেমেলা কৰিব নালাগে ঠিক আছে তো যেতিয়া ৰিএক্টেন্ট এটো ৰিএক্টেন্টৰ কার্ভ হয় আৰু এটো প্ৰডাক্টৰ ঠিক আছে সো ৰিএক্টেন্ট এনেকে কমি গৈ যাব কাৰণ ৰিএক্টেন্টে কনজিউম কৰিব ওকে ৰিএক্টেন্ট কনজিউমছ ওকে আৰু প্ৰডাক্ট বাঢ়ি যাব যেতিয়া ৰিএক্টেন্টৰ পৰা প্ৰডাক্ট এটা বস্তু হ'ব সো obviously ৰিএক্টেন্টটো কমি যাব আৰু প্ৰডাক্টত বস্তুটো যাই থাকতে হি বাঢ়ি থাকিব হয় না তো এনেকুৱা এটা পইণ্ট আহিব যত এক দুইটা ৰিএক্টেন্ট আৰু প্ৰডাক্ট ইকুৱেল হৈ যাব আৰু সেই পইণ্টৰ পৰা আমি এই পইণ্টটো কম টি ইকুইলিব্ৰিয়াম মানে ইকুইলিব্ৰিয়াম পইণ্ট তাৰ পৰা ঠিক আছে সো এতিয়া ইয়াৰে এটোৰ r এটো p ঠিক আছে সো গোটেইকেইটাৰ ওপৰৰ গ্ৰাফ কিটা ওপৰৰ কাৰ্ভ কিটা হল ৰিএক্টেন্টৰ আৰু তলৰ কাৰ্ভ কিটা হল প্ৰডাক্টৰ সো মোক কোৱা এটা ৰিএক্টেন্ট আৰু প্ৰডাক্ট তোৰ কাৰণে ইয়াৰ টি ইকুইলিব্ৰিয়াম কোনটো পইণ্ট আহিব সো হিখিনিয়ে লাগে আমি ফাইন্ড আউট কৰিব কাৰণে ঠিক আছে সো এইটো পইণ্ট টি ইকুইলিব্ৰিয়াম আহিব কাৰণ ইয়াৰ পৰা ইকুৱেল হৈ গৈছে আৰু এনেকে সো ইয়াৰে কোনটো আহিব ইয়াৰ পৰা যোনখিনিৰ পৰা ইকুৱেল হৈছে সো আমি ধৰিলো ইমান মানৰ পৰা ধৰিলোৱা নহয় আৰু ইমান মানৰ পৰা ইকুৱেল হৈছে সো এইটো টি ইকুইলিব্ৰিয়াম পইণ্ট আহিব ওকে সো এতিয়া ৰেট ভাৰ্সেস টাইমত এনেকে এটা বস্তু মনত ৰাখিলা ঠিক আছে সো ইয়াৰে definition to কি হল concentration যোনটো concentration আছে আমাৰ কি হ'ব লাগিব constant and equal so ঠিকেইটো আছে constant আছে আৰু equal আছে তেতিয়াহে আমি টি ইকুইলিব্ৰিয়াম পাইছো ওকে so এতিয়া ইয়াতে ৰেট আৰু টাইমৰ কাৰণে এটা বস্তু মনত ৰাখা যেতিয়া ৰেটৰ গ্ৰাফ কাৰ্ভ আৰু টাইমৰ কাৰ্ভ যেতিয়া মাৰ্জ হৈ যায় তেতিয়া সেই পইণ্টটোকে আমি টি ইকুইলিব্ৰিয়াম বুলি কওঁ ঠিক আছে আৰু হি কনস্ট্যান্ট থাকিব লাগিব এটা পইণ্টৰ পৰা হি কনস্ট্যান্ট মাৰ্জ হৈ যোৱাৰ পিছত কি এনেকে যাই থাকিব লাগিব আৰু এই এনেকে হ'ব নোৱাৰে ঠিক আছে যেনেকে এনেকে পইণ্ট এটা পালে তাৰপিছত ডিফাৰেন্ট হ'ব সো ইয়াৰে টি ইকুইলিব্ৰিয়াম আমি নাই বুলি কওঁ সো ইয়াৰো টি ইকুইলিব্ৰিয়াম নাই বুলি কওঁ ওকে সো হেখিনিয়ে বেসিক্স ওকে সো এতিয়া আমি পঢ়িম ইকুইলিব্ৰিয়াম কনস্ট্যান্ট যেতিয়া আমি ধৰিলো ৰিএকশন এটা দিয়া আছে আলফা এ গ্যাসিয়াস ফেজত আছে আলফা এ প্লাস বিটা বি gives gamma c plus delta d okay so ইয়াৰে আমি দুটা ইকুইলিব্ৰিয়াম কনস্ট্যান্টৰ কাৰণে আমি বস্তু জানিব লাগে এটা হল kc এটা হল kp kp টো প্ৰেসাৰ ফৰ্মত থাকে kc টো আমাৰ নরমাল ফৰ্মত থাকে ঠিক আছে so হেইটা আমি কেমিক্যাল কাইনেটিক্সত পঢ়িছো যদি কেমিক্যাল কাইনেটিক্সৰ বস্তুখিনি মন আছে সেম একো ডিফাৰেন্ট নাই so ইয়াৰে kc কি আহিব যোনকিটা প্ৰডাক্টৰ দাম আছে হেগিটাৰ প্ৰডাক্ট আহিব concentration power এনেকে যোনকিটা ব্র্যাকেট দিয়া থাকে হেগিটা কনসেন্ট্রেশনৰ টার্ম ঠিক আছে যোনকিটা কোএফিসিয়েন্ট আছে c এর কোএফিসিয়েন্ট কি গামা d এর কোএফিসিয়েন্ট কি ডেল্টা c এর কোএফিসিয়েন্ট কি গামা সো ডিভাইডেড বাই যোনকিটা রিঅ্যাক্টেন্ট আছে হেগিটা কনসেন্ট্রেশন b আছে আৰু a আছে সো মই উল্টাকে লিখিছো সিধাকে লিখি লব আৰু সিধা আগত d টু পিছত সো বিটা b এর কোএফিসিয়েন্ট কি বিটা a এর কোএফিসিয়েন্ট কি আলফা সো এইটোৱে kc হল সো k আৰু কি আছে kp সো kp আমি কেনেকে বললাম
সো সেম যোনকেইটা ওপৰত টাৰ্ম আছে সেইকেইটা আমি যোনকেইটা প্ৰডাক্ট আৰু ৰিয়েক্টেন্স আছে সেইকেইটা আমি প্ৰেছাৰ ফৰ্মত লিখিলে হৈ যাব যেতিয়া প্ৰেছাৰ ফৰ্মত দিয়া থাকে তেতিয়া আমি প্ৰেছাৰ ফৰ্মত লিখিলে হৈ গ'ল সো P C pressure of C power gamma into pressure of D power delta pressure of B power beta into pressure of A power alpha so এইখিনি answer so ইয়াৰে কেইটামান কন্ডিশন আছে কন্ডিশন মানে ইয়াৰে ইউনিট কেইটা তোমালোকে মনত ৰাখিব লাগিব ইউনিট কেইটা কেনেকৈ ফাইন্ড আউট কৰিবা ওকে so ইয়াৰে ইউনিট হয় ATM power delta of NG delta NG কেনেকৈ ওলাব লাগে শিকাইছো delta NG কেনেকৈ ওলাব লাগে সেইটো মনত ৰাখিব লাগিব বহুত বেছি ইম্পৰ্টেন্ট ঠিক আছে so ইউনিট ইয়াৰে ইউনিট হল তোমাৰ লিটাৰ ATM কোড আহিব মোক কোৱা ATM কোড আহিব যোনকেইটাত প্ৰেছাৰ আছে সেইটোতে ATM আহিব ATM power delta NG sorry ইয়াতে মোল পাৰ লিটাৰ power delta NG okay so এটা delta NG কেনেকৈ ওলাম ইয়াৰে এইটো ইকুৱেচনৰ পৰা so calculation of delta NG ইয়াৰে যোনকেইটা প্ৰডাক্টৰ কোফিচিয়েন্ট আছে সেইকেইটাৰ সামেশন কি আছে প্ৰডাক্টৰ কোফিচিয়েন্ট ডেল্টা প্লাস গামা মাইনাস ৰিয়েক্টেন্টৰ কোফিচিয়েন্ট কেইটা প্লাস কৰি পেলাই সো আলফা প্লাস বিটা সো এইটো আৰু এটা কথা মনত ৰাখিবা যেতিয়া গেছ সো এইকেইটা গেছিয়াছ ফেজত আছে সো গেছিয়াছ ফেজতে আমি ডেল্টা এনজি ওলাব পাৰো গেছিয়াছ ফেজতে আমি ডেল্টা এনজি ওলাব পাৰো ঠিক আছে যেতিয়া সলিড দিয়া থাকে কোনো এটা ৰিয়েক্টেন্ট বা ইয়াতে হা যেতিয়া ডেল্টা এনজি ইয়াতে যেতিয়া কোনো এটা বস্তু যদি সলিড ফেজত থাকে হেতুক আমি সেইকেইটাৰ কোফিচিয়েন্ট 0 বুলি ধৰো এক্সাম্পল লোৱা এক্সাম্পলত বুজি পাবা so n2 plus না লাগে মই ৰিয়েকশন লিখাব ইমান so 3a plus 2b gives 4c plus 3d okay so এইকেইটা এটা সলিড ফৰ্মত আছে এইকেইটা বাকি গোটেইকেইটা গেছিয়াছ ফৰ্মত আছে so ইয়াৰে ডেল্টা এনজি আমাৰ কি আহিব ডেল্টা এনজি কি আহিব এটো কোৱা so ডেল্টা এনজি আহিব 4 plus 3 ইয়াতে ডেল্টা কোন কি হয় 3 গামা কি হয় 4 so 3 plus 4 minus of 2 plus 3 okay minus of 2 plus 3 কিন্তু সলিডক আমি কি বুলি ধৰো 0 বুলি ধৰো so এখানে আমি 3 লিখিব নোৱাৰো ইয়াতে 0 so 3 2 এটো কি লিখিলো ৰে 3 plus 4 7 minus 2 is equal to 5 delta n কিমান আহিল 5 so এটা 5 পালা so ইয়াৰ ইউনিট কেটা delta n এর ভ্যালু পুট কৰিলে হৈ যাব ঠিক আছে so ডাইরেক্ট কোশ্চন আহাৰ এক্সপেক্টেশন বহুত হাই আছে সিডব্লিউ দিয়াৰ পৰা ঠিক আছে so ইউনিট কেটাৰ পৰা so মনত ৰাখি লবা so এটা ইয়াতে so এইটো কোশ্চনত কি কৈছে আমাক the 3 moles of SO3 4 moles of aceto are present in a 20 liter container at equilibrium find Kc of this equation ঠিক আছে so এইটো আমি নরমালি কি বুলি কৰিব লাগে 2 দি মাল্টিপ্লাই কৰিব লাগে 2 তেতিয়া হে ইকুইলিব্ৰিয়াম কি বুলি কও নরমাল স্টয়কিওমেট্ৰি কৰিলে এতে 2 টো মাল্টিপ্লাই কৰিব লাগে ঠিক আছে so মই কৰা নাই জাস্ট এইটো ইকুৱেচনৰ পৰা তোমালোক লনো হলে স্কয়াৰ কৰিলে आंसर বহুত লম্বা হয় জাস্ট কনসেপ্টটো বুজা 3 moles of SO3 ঠিক আছে প্রেজেন্ট Kc গুলো বলছে না 3 moles of present and 1 mole of O2 ঠিক আছে
প্ৰেজেন্ট ইন এ ডিছ ঠিক আছে সো ওপৰত কোন কি থাকিব প্ৰডাক্টৰ এছও টো কিমান আছে 3 টু লিটাৰ কন্টেইন কিমান আছে 4 বাই তলত থাকিব 3 বাই 20 ওকে ওপৰত থাকিব so so 3 moles of SO3 to আমি 3 by 10 লিখিব লাগিব 3 by 20 লিখিব লাগিব কাৰণ 20 লিটাৰ কন্টেইনাৰত আছে ন ঠিক আছে 3 by 20 so ইয়াতে SO2 কিমান আছে SO2 4 moles 4 by 20 into 1 mole of O2 মানে 1 by 20 so এটা এটা cancel out হ'ব ঠিক আছে so 4 by 20 into 1 by 3 মানে answer আহিলে 60 by 4 so এইখিনি solve কৰিলে যোনটো answer পাবা সেইটো answer ঠিক আছে আৰু যোনটো answer আহিব সেইটো মোলাৰত আহিব ওকে so ইয়াৰে মোৰ ডেল্টা এনজি কি আহিব এইটো কোৱা ডেল্টা এনজি কি আহিব ইয়াৰে so প্ৰডাক্টত কি সব গিটা কেসেস ফৰ্ম আছে so 1 কোএফিशिয়েন্ট কি আছে 1 1 1 1 কিমান 2 minus SO3 কোএফিशिয়েন্ট কি 1 1 মানে 1 ঠিক আছে the relation between Kp and Kc so আমি relation between এটা পাও so Kp is equal to Kc into RT power delta Ng okay so এটা relation হয় মনত ৰাখিবা ইম্পৰ্টেন্ট কেতিয়াবা ডাইৰেক্ট কোৱেশ্চনছ আহিব পাৰে ইয়াৰ তিনটা কেছে বুজাম তিনটা কেছ আছে এই তিনটা কেছত কাম খতম ৰিলেশন বিটুইন Kp and Kc গোটেই কোৱেশ্চনছে পাৰিবা কৰিব ওকে এটা সো ইয়াৰে আমি r মানে কি জানো 0.0813 0.0813 821 sorry 821 liter atm মোল কেলভিন ঠিক আছে সো এইটো ইয়াৰ কি বুলি কও ইউনিট হয় সো এইখিনি আমি এটা নরমাল ফর্ম 1/12 বুলি লিখিব পাৰো ওকে বেটা সো এটো ইজিয়াৰ ক্যালকুলেশনৰ কাৰণে এইটো লিখিব পাৰো আমি নহলে 0.0821 ক মাল্টিপ্লাই কৰা বহুত দিগদাৰি হৈ যায় কেতিয়াবা ওকে সো কেস 1 so case 1 case 2 যেটা delta Ng less than 0 है এতিয়া Kp less than Kc है okay so case 3 যেটা delta Ng equal to 0 है তেতিয়া Kp is equal to Kc है ঠিক আছে so case 4 যেটা delta Ng is equal to 1 by delta Ng if t is equal to 1 by r মানে 1 by 12 বা something যেনেকৈ 1 by r ফর্মত থাকে তেতিয়া then for any value for any value of delta Ng Kp is equal to Kc okay so এতিয়া so delta Ng এতিয়া condition কেটা বুঝা so case 4 ৰ পৰা যাও আমি so t is equal to 1 by r যেতিয়া t is equal to 1 by r পুট কৰিবা এতিয়া r cancel out হ'ব so ভিতৰত কি থাকিলে 1 power delta Ng 1 power anything is 1 এই কাৰণে Kp is equal to Kc পাই গলো ন so যেতিয়া case 3 delta Ng is equal to 0 আহিব তেতিয়া Kp is equal to Kc আহিব কাৰণ so delta Ng জায়গাত যেতিয়া 0 পুট কা rt power 0 is 1 so Kp is equal to Kc delta Ng যেতিয়া 0 less than 0 আহিব so ইয়াৰ ভ্যালু যেতিয়া কমি যাব ইয়াৰ ভ্যালু যেতিয়া কমি যাব so ইয়াৰ ভ্যালু নেগেটিভত আহিলে ইয়াৰ ভ্যালু so এনেকে ম্যাথমেটিক্স তো নিজে কৰি লবা ঠিক আছে so এই দুটা কন্ডিশন এনেকে আহিব জাস্ট মনত ৰাখিব লাগে চাৰিটা বেছি ইন ডেপথত গলে বেছি দিগদাৰ জাস্ট মনত ৰাখিলে হলে কিটা কন্ডিশন ওকে so এটা ইয়াতে এটা কোশ্চেন ট্রাই কৰা ঠিক আছে so আমাক দিয়া আছে PCl5
PCl3 আৰু Cl2 আমাক Kp আৰু Kc ৰ মাজৰ ৰিলেচনটো উলাব দিছে মানে Kp ডাঙৰ হ'ব নে Kc ডাঙৰ হ'ব সেইখিনি ঠিক আছে অলপ আগত যোনখিনি পঢ়ালো সেইখিনি case 1 case 2 case 3 case 4 সো ইয়াতে আমি Kp আৰু Kc ৰ ৰিলেচন উলাবৰ কাৰণে আমি কি কৰিম ডেল্টা এন জি উলাই লম ডেল্টা এন জি উলালে তাৰ পৰা আমি কন্ডিশন কিটা লিখিব পাৰো ঠিক আছে ডেল্টা এন জি ইয়াতে কি আহিব গোটেই কিটা গেছিয়াছ ফৰ্মত আছে 1 1 1 1 1 2 minus 1 is equal to 1 আহিলে so 1 to 0 তকে ডাঙৰ নে সৰু 0 তকে ডাঙৰ হল ডাঙৰ আছে Kp is equal to কি আহিব Kc ঠিক আছে so ইয়াৰে উলুৱা 2 plus 1 3 3 minus 2 delta Nc কি আহিলে ইয়াৰে 1 so Kp is আকৌ Kp greater than Kc আহিলে ঠিক আছে এটা so এইটো কোৱেশ্চনত কি আহিব so 2 delta Nc কি আহিব ইয়াৰে Kp 2 minus 1 plus 1 মানে 0 আহিলে so Kp is equal to কি আহিলে ইয়াৰ পৰা Kp is equal to Kc so এইটো কোৱেশ্চন ট্ৰাই কৰা find Kp for the reaction Kp for the reaction at 300 Kelvin if Kc is equal to 20 molar ঠিক আছে so আমি Kc আমাৰ দিয়া আছে so Kc দিয়া থাকিলে আমি relationship between Kp and Kc use কৰিব পাৰো so Kp is equal to কি আছিল Kc RT power delta Nc okay so ইয়াৰ Kc কিমান দি আছে 20 so আমাক Kp find out কৰিব দিছে ন so ইয়াৰে সোৱা R2 মই এটা 36 কেলভিন কৰি দিলো ঠিক আছে বেছি ইজিয়াৰ হৈ যাব so CaO so ইয়াৰ ডেল্টা Nc উলাব লাগিলে আমি ডেল্টা Nc কেনেকৈ উলাম ইয়াৰ ডেল্টা Nc so ভুল নকৰিবা দে এইটা সলিডত আছে চাই লোৱা so সলিডত থাকিলে হেকিটা আমি একো কৰিবই নোৱাৰো কি বুলি কো 0 0 ধৰিব লাগিব ইয়াৰ কোএফিচিয়েন্ট কেটা so CO2 কিমান আছে 1 so 1 এ আহিব so এটা R আমি কি লিখিব পাৰো 1/12 টেম্পারেচার কিমান দি আছে 36 কেলভিন so উপৰ ডেল্টা Nc ভ্যালু কিমান 1 so 20 into 12 এর 36 অফ কিমান টাইম 3 টাইমস so 60 আহিলে so কি ফর্মত আহিলে মোল পার লিটার পাওয়ার ডেল্টা Nc কিমান 1 ঠিক আছে so এনে ইউনিট আমি লিখো Kp উলাব দিছে নহয় Kp উলাব দিলে Kp মানে কি প্ৰেসাৰ ফৰ্মত লিখিব লাগিব সো atm পাৱাৰ 1 okay 60 atm তাই বহুত কোৱেশ্চন বনিব পাৰে এইটো কোৱেশ্চনৰ পৰা ঠিক আছে সো Kp by Kc তোমাক ধৰা হল 4 দিয়া আছে ঠিক আছে 4 নহয় 1 দিয়া আছে বা 3 4 দিয়া লাগিব Kp by Kc 2/3 দিয়া আছে 1 দিয়া আছে সো ইয়াৰে টেম্পারেচার কিমান আহিব 5 ক্যালকুলেট কৰা ঠিক আছে সো কেনেকৈ কৰিবা ইয়াৰ সো Kp is equal to Kc is equal to 1 থাকিলে সো আমি এইটো কন্ডিশন লইম কন্ডিশন Kp is equal to কিমান আছে Kc RT power delta Nc কিবা কন্ডিশন দিয়া আছে আৰু ধৰা হল এই সেম ইকুৱেশনটো দিয়া আছে সো ইয়াৰ পৰা আমি ডেল্টা Nc উলাব পাৰিম সো ডেল্টা Nc কি আহিব ইয়াৰ পৰা ডেল্টা Nc 1 সো 1 সো Kp by Kc সো Kp by Kc টো আমি ডিভাইড ফৰ্মত লৈ আহিব Kp by Kc সো RT power 1 আহিলে ঠিক আছে সো Kp by Kc মানে কি দিয়া আছে 1 সো R মানে কি লিখিব পাৰো 1/12 টেম্পারেচার মানে কি Ta সো T টেম্পারেচার ভ্যালু কি আহিল 12 কেলভিন ওকে সো এনেকে কোৱেশ্চন সো আহিব পাৰে ওকে সো এটা ইয়াতে সো এইকেইটা ইম্পৰ্টেন্ট নোটছ হয় সো কেতিয়াবা ডাইৰেক্ট কোৱেশ্চন আহিব পাৰে সো নোটছত কি দিয়া আছে যেতিয়া k এর ভ্যালু বাঢ়ি যায় তেতিয়া আমি প্রোডাক্ট স্টেবল বুলি কওঁ যেতিয়া k এর ভ্যালু কমি যায় তেতিয়া আমি ৰিয়েক্টেন্স স্টেবল বুলি কওঁ সো কেনেকে এই কনসেপ্টটো কৰ পৰা আহে যে আমি k মানে কি লিখিব পাৰো
productor concentration divided by reactantor concentration. Okay, reactantor concentration. So যেতিয়া productor concentration বাঢ়ি যাব, so কেও বাঢ়ি যাব, so ওপৰৰ যেতিয়া নিউমেৰেটৰ বাঢ়ি যাব, so কেও বাঢ়িব, হয় নাই? পি বাঢ়িলে কে বাঢ়িব, হয় নাই? নৰ্মেল কথা ভাবা, মেথছ নাই ইয়াতে। ওপৰৰ যে নিউমেৰেটৰ বাঢ়ে কে বাঢ়িব। ওকে, যেতিয়া ৰিয়েক্টেন্ট বাঢ়িব ইয়াতে, so ৰিয়েক্টেন্ট বাঢ়িব, তেতিয়া কে কমি যাব। তলৰ টাৰ্মটো যিমান ডাঙৰ হ'ব, প্ৰডাক্ট সিমান কি বোলে কে সিমান সৰু হৈ যাব, হয় নাই? so এইটো কনসেপ্টৰ পৰা এইটো আহিছে ডাইৰেক্ট। ওকে, so ইয়াতে এটা কোৱেশ্চন লৈছো, বাস ইয়াতে সুধিছে যে কোনটো টার্ম ইয়াৰে প্রোডাক্ট বেশি স্টেবল হয়, প্রোডাক্টটো বেশি স্টেবল হয়। সো ইয়াতে যেটা প্রোডাক্ট স্টেবল হয় আমি কোনটো কন্ডিশন লাগাম, এইটো যার কে বেশি তার প্রোডাক্ট বেশি, ঠিক আছে? সো কে কার বেশি হয়, কে 3 এর বেশি হয়, সো অপশন সি ইজ কারেক্ট। ওকে, সো ইয়াতে এতিয়া পঢ়িম ফ্যাক্টরস এফেক্টিং কে, ভেন্ট অফ ইকুয়েশন। সো ভেন্ট অফ ইকুয়েশন তো কি আছিল মোক কোৱা, ভেন্ট অফ ইকুয়েশন। So a log of base 10 k2 by k1 is equal to delta h by 2.303 r divided by 1 by t1 minus 1 by t2. So এইটোৱে আছিলে। So delta h কি হয়, heat of reaction minus আছিল নেকি, delta h মানে কি আছিল, heat of reaction, r মানে কি gas constant, k2 k1 মানে এইখিনিতো জানাই আৰু। So ইয়াৰে r টো মই লিখি দিছো, r is equal to তোমাৰ gas constant হয় 8. এইকেইটা টার্ম মনত ৰাখিবা, জুল পার মোল কেলভিন বা 25/3 লিখিব পাৰো আমি, এইটো সেম কনস্ট্যান্ট সেম ইউনিট। সো আৰু এইটো আমি 2 ক্যালোরি, যেটা ক্যালোরি থাকে 2 ক্যালোরি পার মোল কেলভিন লিখিব পাৰো। ওকে, সেইখিনি মনত ৰাখিবা। বহুতে এইকেইটা বহুত ষ্টুডেন্টৰ কথা কৈছো যে যোনকেইটা ৰেড মই আছিলো এটা, যোনকেইটা এই কনস্ট্যান্টৰ টার্ম কেইটা ইউনিট কেইটা পাহৰি যায়, কোৱেশ্চনটো ভুল হয়। সো এইখিনি এটলিষ্ট একদিন লৈ লোৱা, 2-3 ঘন্টা লৈ লোৱা, যি যিমান কুৱেশ্যনছৰ এইবিলাক টার্ম আছে সেইকেইটা লিখি পেলাই এটলিষ্ট ইউনিট খিনি মনত ৰাখা, ঠিক আছে? হৈ যাব 2 ঘন্টাত এখন এটা পেজত আৰামছে আহি যাব গোটেইখিনি বস্তু। সো সেইখিনি মুখস্থ মাৰা হৈ গ'ল। সো এইখিনি মনত ৰাখিব, log of base 10 k2 by k1, ঠিক আছে? k2 by k1, so k2 by k1, so ইয়াৰ পৰা তুমি তলৰ পৰা যিমান স্টার্ট কৰা k1 by k2 1 by t1 minus 1 by t2, so এইখিনি মনত ৰাখিব পাৰিবা। so actually কি হয় এই ইকুয়েশনটো কি হয়, log of k is equal to delta h by 2.303 rt, t টো আমি দুটা টেম্পারেচাৰত ভাঙি দিছো, 1 by t1 minus 1 by t2। ইয়াতে যোনটো ডাঙৰ সে পিছত বহিব, যোনটো সৰু সি আগত বহিব, টেম্পারেচাৰৰ কথা কৈছো, ঠিক আছে? তেতিয়াহে পজিটিভত আহিব। so ইয়াতে এইটো 2 number factors affecting k, so factors কত কেনেকে এফেক্ট কৰে, ফাৰ্স্টতে আমি টেম্পারেচাৰ ভেন্ট অফ ফ্যাক্টৰ টেম্পারেচাৰত পঢ়িলো। সো এতিয়া চোৱা, যেতিয়া স্টয়কিওমেট্ৰি অফ ৰিয়েকশন থাকে, যেতিয়া r gives product থাকে, r gives product, যেতিয়া আমি এইটো উল্টাই দিও, এই ৰিয়েকশনটো উল্টাই দিও, product gives r হৈ যায়, তেতিয়া আমি যদি ইয়াক আমি k1 বুলি ধৰো, ইয়াৰ কনস্ট্যান্ট k2, ই k2 ইয়াৰ k2 আমাৰ আহিব ইয়াৰে উল্টা 1 by k1, ঠিক আছে? সো এইখিনি মনত ৰাখিব লাগিব। মনত ৰাখিব লাগে মানে কি, উল্টা কৰিছো মানে আমি এইখানে 1 by কৰি দিছো, জাস্ট লজিক্যালি ভাবা। যেতিয়া r gives product, r gives p থাকে, যেতিয়া আমি a দি দুইটা সাইডত মাল্টিপ্লাই কৰি দিও, তেতিয়া k2 is equal to যোনটো কোএফিচিয়েন্টৰে আমি মাল্টিপ্লাই কৰিছো, যোনটো কনস্ট্যান্টৰে আমি মাল্টিপ্লাই কৰিছো, সেইটো পাৱাৰত আহি যাব। সো k1 পাৱাৰ a আহিছে। সো 3 নম্বৰ কন্ডিশনটো চোৱা, যেতিয়া r gives p, ইয়াক k1, s gives t, ইয়াক k2 বুলি ধৰি ললো, যেতিয়া আমি প্লাস কৰি দিও, এইটো মনত ৰাখিবা, তেতিয়া ইয়াৰে k আহিব তোমাৰ k1 into k2, এই দুটাৰ মাল্টিপ্লিকেশন। ওকে, যেতিয়া প্লাস কৰি দিও তেতিয়া আমাৰ মাল্টিপ্লিকেশন আহিব। ওকে বেটা,
সো ওকে, সো এইটো কোৱেশ্চন ট্ৰাই কৰা। সো এইটো ইম্পৰ্টেণ্ট দেই, চ্যাট জিপিটি 10টা মান কোৱেশ্চন ট্ৰাই কৰি লোৱা, তেতিয়া তোমালোকৰ মাথাটো খুলি যাব। সো মইতো ইমান পঢ়াই থাকিব নোৱাৰো ন। ওকে, সো ইয়াৰে কোৱেশ্চন কৰাব গ'লে মোৰ বহুত টাইম গুচি যাব। সো টুৱাইজ HCl H2 প্লাছ Cl2 দিয়া আছে। সো ইয়াৰে কেচি আমাক 16 বুলি কৈছে, কেচি ইয়াৰে ফাইণ্ড আউট কৰিব দিছে। সো তোমালোকে ফাৰ্ষ্টতে গম পাইছা যে ই ৰিভাৰ্স হৈছে। সো চোৱা H2 প্লাছ Cl2 ই ৰিভাৰ্স হৈ পেলাই ই ইফালে আহিলে, এইটো ইকুৱেশ্যন ইফালে আহিলে। সো এইটো কণ্ডিশ্যন খাটিব। সো ইয়াতে দেখা পালো আমি হাফ হাফ আছে, মানে ই হাফে, এইটো ইকুৱেশ্যন হাফেৰে মাল্টিপ্লাই আছে। তো হাফেদি মাল্টিপ্লাই হলে, যেতিয়া হাফেদি মাল্টিপ্লাই কৰা বোথ চাইডতে এইটোৰ নিচিনাকে মাল্টিপ্লাই কৰি দিয়া, সো ইয়াৰে 2 টো কেনসেল আউট হৈ পেলাই HCl আহিব। সো দুটা কন্ডিশন আছে। ফার্স্ট স্টেপত কি হৈছে, সো ইয়াক আমি k1 বুলি ধৰি ললো, ইয়াক আমি k2 বুলি ধৰি ললো ইন কেস আৰু। সো k2 ৰ জায়গাত ফার্স্ট আমাৰ হল 1/k1। সেকেন্ড স্টেপত কি হল, ফার্স্ট স্টেপত 1/k1 কৰিছো, ঠিক আছে। 1/k1 ইন দা সেন্স এইটো আছে ন। সো আমি ফার্স্টতে আমি কি কৰিলো, H2 প্লাস Cl2, মই পুরো গ্যাস চেছ লিখি থকা নাই দেই, আৰু টুৱাইজ HCl। ওকে, সো এটা উল্টা হল। সেকেন্ড স্টেপত কি হল, k2 is equal to 1/k1, তো এনেকেই তো থাকিব পাৱাৰ a। পাৱাৰ a মানে কি, ইয়াতে হাফ, মানে চোৱা ইয়াতে যেতিয়া হাফেদি মাল্টিপ্লাই কৰি দিলা তুমি, হাফ H2 প্লাস হাফ অফ Cl2 is equal to HCl আহিলে। তো সেম কন্ডিশনটো মিলিছে এইটো লগত, ঠিক আছে। সো এইটো ইকুৱেশ্যন সলভ কৰিলে হৈ যাব। সো k2 ৰ ভ্যালু হে লাগে আমাক, k2 মানে kc আৰু। সো হাফ অফ k1 ৰ ভ্যালু কি দিয়া আছে, 16। সো 1/16 পাৱাৰ 1/2। সো এইটো আমি 16 ক কি লিখিব পাৰো, 4 স্কয়াৰ, 4 স্কয়াৰ লিখিব পাৰো, হয় নাই। সো 4 স্কয়াৰ হলে 1/4 আহিব। সো এনসার এইটোৱে আহিলে, k2 is equal to 1/4 মানে 0.25। ক্লিয়াৰ। সো এটা ইয়াতে আহা। সো আমাক ওলাব দিছে ডিগ্ৰী অফ ডিসোসিয়েশন। আমি কেমিক্যাল কাইনেটিক্সত পঢ়িছো, কেমিক্যাল কাইনেটিক্স না সলিউশন, ঠিক আছে। সো হেটোৰ নিচিনা নহয়, সো এটা অলপ ডিফারেন্ট টাইপ। সো ডিওডি, ডিগ্ৰী অফ ডিসোসিয়েশন, ডিওডি মানে আমাৰ কি আছিল, নাম্বার অফ মোলস ডিসোসিয়েটেড, ডিভাইডেড বাই কি আছিল, টোটাল মোলস। টোটাল মোলস আছিল নে ইনিশিয়াল মোল, ইনিশিয়াল মোল টেকেন। সো ইয়াতে কেইটামান মই ইনিশিয়াল মোল টেকেন। সো এইটো ভেরি 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 মাছ ইম্পর্টেন্ট বস্তু হয়, ডিগ্ৰী অফ ডিসোসিয়েশন কেনেকে ওলাবা, ঠিক আছে। সো একদম বেসিক্সৰ পৰা যাম মই, ঠিক আছে। সো ইয়াতে ধৰা হল ইনিশিয়াল মোল, তোমাৰ ইনিশিয়াল মোল হা, ওপৰত মই যোনটো লিখিম সেইটো ইনিশিয়াল মোল। সো ইয়াতে 2 দিয়া আছে, সো ইয়াতে 0 আহিব, ঠিক আছে। প্ৰডাক্টত সদায় ইনিশিয়াল মোল 0 হৈ থাকে, ঠিক আছে। সো ইনিশিয়াল মোল এইটো। সো মোক কোৱা ইয়াৰে ইকুইলিব্ৰিয়ামৰ মোল কিমান আহিব, ঠিক আছে। এন ইকুইলিব্ৰিয়াম কিমান আহিব। সো ইয়াতে 2 মাইনাস, আমি ধৰা হল x মোল ডিসোসিয়েটেড হৈছে, সো আমি সেইটো মাইনাস কৰিম, ঠিক আছে। x মোল মাইনাস কৰিম 2 মাইনাস x। সো ইয়াতে কি থাকিব, x, দুইটাতে x x আহি যাব। সো ইয়াতে যোন কিটা কোফিচিয়েন্ট আছে আমি হেতুৰে ইয়াক মাল্টিপ্লাই কৰি দিম, ax আৰু bx। সো ইয়াতে DOD কি আহিব, সো চোৱা নাম্বার অফ মোলস ডিসোসিয়েটেড, কিমান মোল ডিসোসিয়েটেড হৈছে ax। সো ax divided by কি ইনিশিয়াল মোল কিমান আছিল 2, সো ax by 2। সো ক্লিয়াৰ। সো এইটোত কোৱা, সো ধৰা হল ইয়াৰে ইনিশিয়াল মোল তোমাৰ 2 এ আছে, ঠিক আছে। সো ইয়াৰে n ইকুইলিব্ৰিয়াম কিমান আহিব, মোক কোৱা 2 মাইনাস 2x আহিব। ইয়াৰে আমি যেতিয়া আমি x ডিসোসিয়েট হোৱা বুলি ধৰি লম, কোফিচিয়েন্ট যি থাকে সেইটো মাল্টিপ্লাই কৰি দিম, 2 আছে 2 দি মাল্টিপ্লাই কৰিছো। সো ইয়াৰে কোফিচিয়েন্ট কি আছে 1, সো 1 into x মান কিমান x। সো ডিগ্ৰী অফ ডিসোসিয়েশন ইয়াৰ কি আহিব, ডিগ্ৰী অফ ডিসোসিয়েশন এইটো ভুল হ'ব, DOD of A।
ইয়াৰ DOD of A কিমান আহিব ইয়াতে twice x by dissociate কিমান আছে twice x initial মল কিমান আছিল 2 so twice x by 2 means x clear so ইয়াতে এইটো question try কৰা so ধৰা হল initial মল same 3 আছে ইয়াতে 1 আছে ইয়াতে 0 আছে ঠিক আছে so n equilibrium কি আহিব ইয়াতে so তোমাৰ ইয়াৰে 3 minus x আহিব ইয়াতে কিমান আহিব 1 minus 2x আহিব so ইয়াতে কি থাকিল x so DOD of A ইয়াতে দুটা degree of dissociation DOD of A কিমান আহিব কোৱাম DOD of B কিমান আহিব কোৱা so DOD of A কি আহিব x by 3 okay DOD of B কিমান আহিব twice x by 2 মানে x so এটো কিমান আহিব ধৰাল ইনিশিয়াল মল তোমাৰ দিয়া আছে 2 1 0 so 2 minus x 1 minus 3x 0 so degree of dissociation of n2 কি আহিব ইয়াতে জাস্ট এতিয়া কম্পাউন্ড ইউজ কৰি আছো ঠিক আছে degree of dissociation of n2 কি আহিব number of moles dissociated কিমান x mole dissociated হৈছে so x divided by কিমান 2 initial mole 2 so ইয়াৰে আৰু degree of dissociation of h2 কিমান আহিব হেতু কোৱা twice x dissociated হৈছে so 3x divided by initial mole কিমান আছিল 1 so কিমান আহিলে 3x so ইয়াতে মোক ধৰি লোৱা initial mole তোমাৰ দিয়া আছে ইয়াতে 4 5 0 0 বুজি পাই আছা so ইয়াতে equilibrium n equilibrium কি হ'ব 4 minus 4x ইয়াতে কি হ'ব 5 minus 5x ইয়াতে কি হ'ব x 4x 6x so এইটা 0 0 নাহে ওপৰ এটো twice x আহিব ওকে আৰু কত ফুল কৰিছো মই x x twice x 4x 6x ঠিক আছে বুজি পাইছা যোন কিটা কোএফিশিয়েন্ট থাকে হেকিটা মান দিব লাগিব যদি ইয়াতে DOD of NH3 কি আহিব so প্ৰ্যাকটিছ কৰি যোৱা দেই নিজে প্ৰ্যাকটিছ কৰা so NH3 কিমান আহিব degree of dissociation of NH3 4x by 4 মানে কি x so degree of dissociation of DOD of O2 কি আহিব ইয়াতে 5x degree of dissociation কিমান dissociate হৈছে কিমান dissociate হৈছে 5x divided কিমান 5 কিমান আহিলে x দুটা x all dissociated হৈছে ঠিক আছে তো এখানেলা ক্লিয়ার হৈছে ডিগ্রি অফ ডিসিশন ডাউট আহিব নালাগে পাঁচটা एग्जांपल লৈছো তো ভাল ভাল एग्जांपल আছিল সো যদি বুজি পোৱা নাই এখিনি সো অকমান দিগদাৰ হ'ব পিছৰ কোশ্চেন গিটা কৰোতে ওকে সো বেটাৰ তো এখিনি বুজি লোৱা জেনেকে ন কেনে বুজিব কাৰণে ট্রাই কৰা লাগালে বেলেগৰ ভিডিও চোৱা ঠিক আছে খালি ডিগ্রি অফ ডিসিশন তো বুজি আহা তাৰ পিছতে নেক্সট ইয়াৰ পৰা যিমানখিনি আহিলা ইয়াৰ পিছৰখিনি তেতিয়াহে বুজি পাবা ঠিক আছে সো বেটা ইয়াতে আহা so ইয়াতে দুটা বস্তু আছে তোমালোকৰ যেটা এপ্লিকেশন অফ ডিগ্রি অফ ডিসোসিয়েশন ওলাব লাগে so ক্যালকুলেশন অফ কেসি আৰু ক্যালকুলেশন অফ কেপি কেনেকৈ আমি ক্যালকুলেট কৰো হেইটো কাৰণে জাস্ট মই এইখিনিত খালি তোমালোকে জাস্ট বেসিক্স খিনি মানে কেনেকৈ ক্যালকুলেট কৰিব লাগে হেখিনি স্টেপ খিনি বুজি লোৱা স্টেপ খিনি বুজিলে কোনো কোৱেশ্চনতে ডাউট নাই ঠিক আছে কেসি আৰু কেপিৰ ক্ষেত্ৰত ওকে আৰু ধৰা হল তোমালোকক ৰিএকচন এটা দিয়া আছে a + b c গোটেই এটা গ্যাসিয়াস ফর্মত আছে ঠিক আছে সো ইয়াৰ ধৰা হল ইনিশিয়াল মোল তোমাৰ a দিয়া আছে ইয়াৰ b দিয়া আছে ইয়াৰ 0 দিয়া আছে সো মোক কোৱা ইয়াৰে n ইকুইলিব্ৰিয়াম কি আহিব a - x b - x আৰু ইয়াৰে 0 ঠিক আছে সো মোক কোৱা ইয়াৰে কনসেন্ট্ৰেশন এট ইকুইলিব্ৰিয়াম কি আহিব ইয়াৰে কনসেন্ট্ৰেশন এট ইকুইলিব্ৰিয়াম এটো কনসেন্ট্ৰেশন হয়তে c মানে একো ইয়াৰে c2 নহয় ইয়াৰ কনসেন্ট্ৰেশন সো আমি a - x divided by v এটোৰ কাৰণে কি আহিব b - x divided by v মই এটো বাৰে বাৰে 0 কিয় লিখো এটো x মানে ইয়াতে কি আহিব x by v ক্লিয়ার সো এটা আমি কেসি নরমালি কেনেকৈ ওলাইছিলো প্রোডাক্ট
প্ৰডাক্টৰ ইয়াতে আমি কনচেন্ট্ৰেচন কি বলো x/v ডিভাইডেড বাই b minus x by v আহিব এটা b minus x by v into a minus x by v ঠিক আছে সো এইখিনিলৈ ৰাখিলে হ'ব pv এটা কেনসেল কৰিব পাৰে কিন্তু নালাগে ওকে সো ক্যালকুলেশন অফ kp সো ইয়াৰে কি কৰিলো মই ফাৰ্ষ্টতে আমি কি কৰিলো 10 মনত ৰাখিবা ইনিশিয়াল মল দিয়া থাকিব n ইকুইলিব্ৰিয়াম তোমালে উলাই লবা concentration equilibrium point ulai loba concentration equilibrium point keneke ahibo moles divided by volume aru equilibrium point to ulaba dise so ekane ami moles or equilibrium loi loisu a minus x divided by v tar bisot kc amar formula ki asil product divided by reactant product to likhilu divided by reactant kita kori dilu so calculation of kp same condition lo ami same questions same example so jetia a plus b gives c right so here initial mole dhara hol tumalokor dia ase a aru b so here ki ahibo a minus x b minus x x and equilibrium point so first ami yate ki ulalu n equilibrium e ulalu etia ami ulam mole fraction or symbol ki asile x equilibrium point amar ki ahibo a minus x divided by tolor zone kita mole fraction of a yate ki ahibo mole fraction of a minus x divided by total moles kiman ase a minus x plus b minus x plus x eta x kata jabo so amar ki ahibo yate a plus b minus x ahibo so yate ki ahibo b minus x divided by a plus b minus x ahibo so yate ki ahibo x by a plus b minus x ahibo okay clear এটা কোৱা এইখিনি আমি যেটা মোল ফ্ৰেকশন পালো প্ৰেসাৰ কেপিৰ ৰেসপেক্টত আমি কি ফৰ্মত লিখব প্ৰেসাৰৰ ৰেসপেক্টত সো ইয়াতে তোমাৰ প্ৰেসাৰ যেতিয়া তুমি প্ৰেসাৰ এট ইকুইলিব্ৰিয়াম পইণ্ট উলাব কি আছিল প্ৰেসাৰ আমি কেনেকে উলাইছিল ৰে প্ৰেসাৰটি মাল্টিপ্লাই কৰি দিলে হৈ যাব a minus x into b divided by a plus b minus x comma নহয় b minus x divided by a plus b minus x p x by xp divided by a plus b minus x ঠিক আছে সো এইখিনি পয়েন্টৰে আহি গল সো আমি কি কৰিলো বুজিলা সো ইয়াৰ kp কি আহিব আৰু এতিয়া প্ৰেসাৰৰ ফৰ্মত লিখিলো ওপৰত কি আহিব xp by a plus b minus x divided by a minus x p divided by a plus b minus x into b minus x p divided by a plus b minus x ঠিক আছে সো এতিয়া সোয়া এটা তোমালোকে এনেকে লিখি থাকিব নালাগে ইমান লম্বা সো x ৰ ভ্যালুটো তোমালোকক দিয়াই থাকিব ঠিক আছে কিমানখিনি ডিসোসিয়েট হৈছে সেইখিনি তোমালোকক অবভিয়াসলি দিয়া থাকিব আৰু a b এই দুটা ইনিশিয়াল মোলস 1 2 দিয়া থাকিব ঠিক আছে সো এইখিনি এনেকে কৰাকে ডাইৰেক্ট তোমালোকে এইখিনি যেতিয়া ক্যালকুলেশন কৰিবা সো a ৰ জাগাত কিখিনি ধৰি লবা b ৰ জাগাত কিটো ধৰি লবা x ৰ জাগাত কিখিনি ধৰি লবা এইখিনি জাস্ট তোমালোকৰ জাস্ট মেথড খিনি বুজাবৰ কাৰণে হে মই পঢ়াইছো ঠিক আছে আৰু যদি ডাইৰেক্ট তোমালোক ফৰ্মুলা লিখাই দিলে হয় তোমালোকৰ মাথা নষ্ট হৈ গ'ল সেই কাৰণে মই দিয়া নাই ঠিক আছে তো এইখিনি মনত ৰাখিবা বহুতখিনি কোৱেশ্চনছ ইয়াৰ পৰা সলভ হৈ যাব সো বেটা ইয়াতে আইটো কোৱেশ্চনছ সো আমাক কি দিয়া আছে এটোত সো আমাক কৈছে a plus b = c plus d ঠিক আছে if initially এইটা মনত ৰাখিবা ইনিশিয়াল মনত ৰাখিবা মানে কি পঢ়ি যাবা a and b both are taken in equal amount ঠিক আছে কি কোৱেশ্চনটো লিখাত ভুল কৰিলো but at equilibrium তাছত আমাক দিয়া আছে এইটো কন্ডিশন আমাক kc ফাইন্ড আউট কৰিব দিছে kc এর ভ্যালু কিমান আহিব ইকুয়াল বুলি কৈছে আমাক যোনটো কন্ডিশন দিয়া আছে a plus b c plus d a কিহত আছে সলিডত আছে a কি ক'ত আছে গ্যাসত বাকি গোটে কিটা গ্যাসত আছে সো n ইনিশিয়াল মল আমাক কি কৈছে ইকুয়াল বুলি কৈছে ন ইকুয়াল বুলি ক'লে তুমি তোমালকে a ধৰা গোটে কিটাকে a ধৰিব লাগিব a আৰু b আৰু তোমালকে যেতিয়া b ধৰা b এ ধৰিব লাগিব 2 ধৰিলে 2 এ ধৰিব লাগিব আমি এতিয়া কি ধৰিম ইনিশিয়াল মল আমি 1 ধৰি লম 0 0 যেতিয়া ইকুয়াল থাকে তোমালকে 1 ধৰি লবা আৰু যদি দিয়া না থাকে তেতিয়া 1 ধৰি লবা ঠিক আছে
so n equilibrium কি আহিব dissociation 1 minus x 1 minus x x x আহিব ঠিক আছে কাৰণ কোএফিচিয়েন্ট নাই আহিব ওকে so n equilibrium or value আহিলে so আমাক কেসি ফাইন্ড আউট কৰিব দিছে ন ইয়াৰ আগৰ পেজ দুটাত যোৱা কেসি ফাইন্ড আউট কৰিব দিলে আমি তাৰ পিছত কি উলাম n equilibrium উলাই লো ঠিক আছে so n equilibrium মানে আমাৰ কি আহিব so ইয়াতে সোয়া এইটো কন্ডিশন দিয়া আছে twice of equilibrium of m okay so x by v so ধীরে জায়গাত কি আহিব x by v is equal to 2 into 1 minus x আহিব হয় না তো v কিটা না লাগে v আমি উলবাম নাই x is equal to this so x এর ভ্যালু ইয়ার পর কি আহিব twice x thrice x is equal to 1 x এর ভ্যালু আহিলে thrice x is equal to 2 by 3 so ইয়াতে কি আহিব 1 minus 2 by 3 1 minus 2 by 3 ইয়াতে কি আহিলে 2 by 3 2 by 3 so 1 minus 2 by 3 মানে 3 minus 2 1 by 3 1 by 3 2 by 3 2 by 3 তাৰপিছত আমি কি কৰিম আৰু এটা কথা মনত ৰাখা তোমালোকে আমি ইয়াতে কনসেন্ট্ৰেশন অফ ইকুইলিব্ৰিয়াম উলাই পেলাও তোমালোকে কৰিব পাৰা কিন্তু এটা কথা মনত ৰাখিবা ইম্পৰ্টেন্ট কথা যেতিয়া কোনো এটা বস্তুৰ ডেল্টা এনজি ইজ ইকুৱেল টু 0 থাকে ডেল্টা এনজি 0 থাকে তেতিয়া আমি ডাইৰেক্ট এন ইকুইলিব্ৰিয়াম উলাই পেলাই ডাইৰেক্ট কেসি উলালে হৈ যাব কাৰণ ভিভি কেনসেল আউট হৈ পেলাই এই 0 আহিব 1 এ আহিব ভিভি কেনসেল আউট হৈ যাব ওকে so এইটো কথা মনত ৰাখিবা যেতিয়া ডেল্টা এনজি 0 থাকে তেতিয়া আমি আপ টু এন ইকুইলিব্ৰিয়ামলৈ কৰিলেও হৈ যাব আমি কি কৰিব লাগে এতিয়া স্টেপসটো কমাব লাগে হয় নাই সো তোমালোকে এটা কথাই মনত ৰাখা ডেল্টা এনজি এটো আগৰ যোনটো আমি ক্যালকুলেশন অফ কেসিত তোমালোকে সাইডত লিখি দিবা ইম্পৰ্টেন্ট নোটস বুলি এনেকে দিবা যে যেতিয়া ডেল্টা এনজি 0 হয় তেতিয়া আমি আপ টু এন ইকুইলিব্ৰিয়ামলৈ আমি ক্যালকুলেট কৰিম তাৰপিছত কেসি ডাইৰেক্ট উলাই লম ঠিক আছে মানে ভিডি ডিভাইড কৰিব নালাগে বস্তুটো অকল হেতু কন্ডিশন মনত ৰাখিলে হৈ যাব সো এটা ইয়াৰ পৰা কেসি কি আহিব so 2 by 3 2 by 3 2 by 3 2 by 3 divided by 1 by 3 1 by 3 so 3 3 3 3 3 die 4 so hetu question try kora etu second kepi ulabo ase mane pressure concept to ahibo yate so amak initially the mole ratio so dekha paisa ne tar pora so মই কৈছো n2 plus 3h2 gives 2 nh3 for the reaction initially the mole ratio was 1:3 আমাক 1:3 mole ratio বুলি কৈছে so এতিয়া আমি n2 plus 3h2 gives twice of nh3 দিয়া আছে ন so initial mole ke আমাক কিমান দিয়া আছে 130 so product tot খদাই initial mole 0 থাকে so n equilibrium উলাব গলে আমি ইয়াতে কিমান ডিসোসিয়েট হৈছে x ডিসোসিয়েট ইয়াতে কিমান 3 minus 3x ইয়াতে কিমান ডিসোসিয়েট হৈছে twice x so n equilibrium উলোৱা হোৱাৰ পিছত আমি কি উলাম n2 and such that h2 at equilibrium at 50% so degree of dissociation of 50% বুলি দিয়া আছে so degree DOD of n2 কিমান আহিব আমাৰ n2 x by 1 আহিব x is equal to কিমান আছে 50% মানে কিমান half clear so n equilibrium আমাৰ কি আহিব ইয়ালে same to same ইয়াৰ পৰা আহিছে দেই so 1 minus half মানে half এ থাকিব so 3 minus 3 by 2 6 minus 3 by 2 এ থাকিব 3 by 2 এটো 3 by 2 এ থাকিব ঠিক আছে so তাৰপিছত আমি কি উলাইছিল mole fraction x equilibrium এটা mole fraction দেই
মোল ফ্ৰেকশন আমি কেনেকে ওলাইছিলো হাফ ডিভাইডেড বাই আগতে ওলাই লো ৰবা হাফ প্লাস 3/2 কাৰণ সবতে লাগিব ন প্লাস 3/2 কিমান আহিলে 2 1 3 4 7 7/2 হয় এইটো টুৱাইজ এক্স ডিভাইডেড বাই হাফ আহিব হাফ আহিলে তোমাৰ 1 আহিব आंसर ঠিক আছে সো এটাত তো 1 আহি যাব क्या क्या करता रहता है তো এইটোৰ আহিব এই দুটাৰ পৰা 2 আহিব প্লাস 1 মানে 3 আহিলে 3 আহিলে ইয়াতে সো হাফ এটো আহিব 1/6 এটো আহিব 3/2 3/2 divided by 3 মানে 3/6 3/6 আৰু এটো কিমান আহিব 1/3 so 3 দি ইয়াক 2 টাইমস যাব মানে ই হাফ আহি যাব so p ইকুইলিব্রিয়ামত আমি কি বললাম ये प्रेसार এট ইকুইলিব্রিয়াম p/6 p দি মাল্টিপ্লাই কৰি দিম p/2 আৰু কি আহিব p/3 so এটা কি কাম আছে ইয়াৰ একো কামেই নাই তো ডাইৰেক্ট তোমালকে কোন kp উলাই লোৱা ইয়াৰ পৰা kp কি আহিব p/3 divided by p/2 into p/6 so 3 দি 2 times যাব ওই ই cancel out হবে না so p এটা এটা cancel out হ'ব ওপৰ so ইয়াতে তো 1 থাকি গল ন so 4/p আহিলে कितने महीने के बुलाए सुन गाढ़ा नहीं हुआ so kp মানে কি আহিব ইয়াৰে কোড লিখো এই বহুত জায়গা কমি গৈছে kp = কি আহিব nh3 power 2 মানে p/3 স্কয়ার আৰু তলত কি আহিব p/3 p/2 হোল স্কয়ার p/2 হোল কিউব ইনটু আৰু এটো কি কি p/6 ইনটু p/6 সো এইখিনি সলভ কৰিলে তোমালকে পাবা কি পাবা 16/3 p atm power delta n কি আহিব ইয়াতে delta n ফাইন্ড আউট কৰা সো ইয়াৰে ইউনিট কিটা চাব লাগিব দে নহলে অপচনত কিটুটো খেলি মিলি কৰি দিয়ে delta n কি আহিব 2 -4 2 -4 মানে -2 আহিলে সো উপৰত কি থাকিব -2 সো ক্লিয়াৰ হৈছে কনসেপ্ট খিনি সো বুজি পাইছা দুটা কোৱেশ্চন ইয়াৰ ওপৰটো কৰিলো ক্যালকুলেশন অফ কেসি এন্ড কেপি বাকিখিনি তোমালোকে কৰিবা নহলে লেকচাৰ বহুত লম্বা হৈ যাব কেমিক্যাল ইকুইলিব্ৰিয়াম বহুত লম্বা চ্যাপ্টাৰ তোমাৰ মই যদি এটো যদি ভালকে একদম কোৱেশ্চনস লৈ পেলাই যদি ওয়ান শট লব লাগে 4 ঘন্টা লাগিব এটো লেকচাৰ একদম জেনুইন কথা কৈছো কিন্তু যোনখিনি কৰাইছো হেখিনিও সাফিসিয়েন্ট হয় নহয় কি যদি বুজি পাইছা মাথাত ঘুমাইছে বস্তুখিনি ওকে so beta yate so ami eta relation between degree of dissociation and vapor density holam so alpha ami degree of dissociation relation between alpha mane ki degree of dissociation so etia ami degree of dissociation of alpha boli dharim thik ase so alpha is equal to capital D minus small d etu vd mane vapor density de divided by n into d into n minus 1 ঠিক আছে সো এর টার্ম কি হয় আলফা মানে কি ডিওডি সো ডি মানে কি ভেপার ডেন্সিটি অফ রিঅ্যাক্টেন্ট এইটো আমি লিখিব পাৰো মলিকুলার weight of the reactant divided by 2 ঠিক আছে সো ফর্মুলা এটা মনত রাখিব এটো ডি আমি এনেকে বললাম সো স্মল ডি মানে কি ভেপার ডেন্সিটি অফ reaction mix
reaction mixer. Okay, so এতিয়া আমি পঢ়িম significant of n where n is not equal to 1. So n 1 হ'ব নোৱাৰে significance of এইটোৱে আৰু n 1 হোৱাৰ লগে লগে এইটো 0 আহি যাব ন something divided by 0 is undefined. So আমি যেতিয়া আমি reactantor coefficient উলাম ধৰা হল ইয়াতে তুমি ধৰি থৈ দিছা PCl না twice NH3 যেনেকৈ যি ৰিএকচন ন কিয় twice NH3 gives আমাক কি দিয়ে কেতিয়াবা N2 plus 3H2. Okay, so এতিয়া আমি কি কৰিম যেতিয়া আমি n উলাব লাগে ইয়াতে calculation of n significant of n আৰু calculation of n একে কথা so n ক আমি কেনেকৈ ফাইন্ড আউট কৰিম so n মানে হল ইয়াতে moles of product. Okay, so first step so আমি এই যোনটো লেফট হ্যান্ড সাইডত বস্তু থাকিব ৰিএক্টেন্টত থাকিব হিয়াক আমি ইউনিটি কৰিম হা ফার্স্ট স্টেপ টু মেক ইউনিটি in left hand side দিছো আৰু বুজি পালে ভালে ঠিক আছে সো ইউনিটি কৰিবৰ কাৰণে আমি কি কৰিব লাগিব 2 দি ডিভাইড কৰি দিব লাগিব ইয়াতে কি হ'ব হাফ অফ n2 plus 3/2 h2 so ইয়াতে আমি কি পালো n মানে moles of product so productত কি থাকিলা half আৰু 3/2 so n ৰ ভ্যালু কি আহিব ইয়াতে half plus 3/2 মানে 2 আহিলে आंसर so এনেকৈ আমি n ফাইন্ড আউট কৰো ওকে বেটা so বাকি যদি ইউনিটি থাকে ইয়াতে অলৰেডি so ইয়াতে যি থাকে এইখিনি প্লাস কৰি দিলে হৈ যাব তোমালোকৰ ঠিক আছে so বুজি পালা এইখিনি so ইমান হার্ড কোশ্চেনস নাহে ইয়াৰ পৰা এটা কোশ্চেনস আছে হেতু কোশ্চেনস কৰাম তাৰ পিছত আৰু আমি লিড চ্যাটাৰ্লিস প্ৰিন্সিপল পঢ়িম ঠিক আছে so তিনটা পাঁচটা কন্ডিশন আছে আমি এইখিনি পঢ়িবৰ কাৰণে ট্রাই কৰিম ওকে সবে লাইন গুছি এটা হে কাৰণে এতিয়া এটা লাইট যদি হৈ আছে দেখা পাই আছে ভালকে সো মুখখন অকন ব্লাৰ আহিব পাৰে সো এইখিনি বাদ দিয়া বৰ্ডত ফোকাস কৰা সো আমাক দিয়া আছে the vapor density of gaseous mixture is ইয়াৰ আগৰ টপিকটোৰ ওপৰত question vapor density আৰু কি আছিল কনসেপ্ট question টপিকটো degree of the relationship between degree of dissociation and vapor density so আমি alpha is equal to কি জানো d minus d divided by d into n minus 1 ঠিক আছে সো ইয়াৰে আমাক gaseous mixture vapor density gaseous mixture কিমান দিয়া আছে মানে এটো স্মল দিছিলে অলপ আগতে পঢ়িলো 58 দিয়া আছে সো আমাক PCl5 for vapor density molecular weight of যেতে ক্যাপিটাল দি উলাব লাগে molecular weight of reactant উলাব লাগে না PCl5 for তোমার molecular weight কিমান আহিব 208.5 divided by 2 মানে 104 point something আহিব 4.25 okay so এটা alpha put করা ভ্যালু কি আহিলে 104.25 minus 58 divided by so ইয়ারে n কি 1 plus 1 2 n is equal to 2 আহিলে so 58 divided by 2 minus 1 এখিনি আৰু সলভ কৰিব পাৰিবা কিমান আহিব आंसर 0.8 আহে যেতিয়া পার্সেন্টেজত লিখিব দিয়া ইয়াক তুমি 80% বুলি লিখিব পাৰা সো ইয়াতে লিথেটাৰলিস প্ৰিন্সিপল বুজোৱা ইয়াতে সোৱা লিথেটাৰলিস প্ৰিন্সিপল সদায় অপোজিট কাম কৰে হেতু মনত ৰাখিলে সো এইটো সিম্বল ইয়াতে লিখি লোৱা এইটো হল ফৰওয়ার্ড ৰিঅ্যাকশনৰ কাৰণে এইটো হল ব্যাকওয়ার্ড ৰিঅ্যাকশনৰ কাৰণে
আমি সিম্বল ইউজ কৰিছো ঠিক আছে চোৱা যেতিয়া ৰিয়েক্টেন্ট বাঢ়ি যাব ঠিক আছে ৰিয়েক্টেন্ট বাঢ়ি গলে প্ৰডাক্টটো কমি যাব হয় না ৰিয়েক্টেন্ট যেতিয়া বাঢ়ি থাকিব ৰিয়েক্টেন্টত তুমি ৰিয়েক্টেন্টত বস্তু দি আছা প্ৰডাক্টত একো বস্তুই যোৱা নাই সো হি প্ৰডাক্টক নিউট্ৰেলাইজ কৰিবৰ কাৰণে যোনটো আমাৰ ডাইৰেকশন হ'ব কি ফৰৱাৰ্ড ডাইৰেকশনতে যাব হয় না তো সেম হেনেকে প্ৰডাক্ট যেতিয়া বাঢ়ি যায় সি আকৌ ৰিয়েক্টেন্টক নিউট্ৰেলাইজ কৰিব হয় প্ৰডাক্ট বাঢ়ি গলে সি ৰিয়েক্টেন্টক নিউট্ৰেলাইজ কৰিব হয় সো সেম এই দুটা কন্ডিশন বুজি পাইছা যেতিয়া ৰিয়েক্টেন্ট কমি যায় আকৌ অবভিয়াস কথা ৰিয়েক্টেন্ট কমি গল প্ৰডাক্টৰ পৰা আনিব সি আকৌ প্ৰডাক্ট যেতিয়া কমি যায় সি আকৌ ৰিয়েক্টেন্টৰ পৰা আনিব ৰিয়েক্টেন্টৰ পৰা আনিলে মানে কি সি ফৰৱাৰ্ড ডাইৰেকশনৰ পৰা আহিব যেতিয়া ৰিয়েক্টেন্টৰ পৰা কোনো এটা বস্তু প্ৰডাক্টলৈ যায় সিয়াক আমি ফৰৱাৰ্ড ডাইৰেকশন বুলি কওঁ যেতিয়া প্ৰডাক্টৰ পৰা ৰিয়েক্টেন্টলৈ কিবা এটা বস্তু আহে সিয়াক আমি বেকৱাৰ্ড ডাইৰেকশন বুলি কওঁ ঠিক আছে বা ৰিয়েকশন ডাইৰেকশন একে কথা সো এফেক্ট অফ প্ৰেসাৰ সো এফেক্ট অফ প্ৰেসাৰ একো নাই সো নাম্বাৰ অফ মোলছ চাবা যেতিয়া তোমালোকৰ প্ৰেসাৰ ইনক্ৰিজ হ'ব যেতিয়া n ইনক্ৰিজ হ'ব মানে নাম্বাৰ অফ মোলছ ইনক্ৰিজ হ'ব সো নাম্বাৰ অফ মোলছ কৰ পৰা আছে ইয়াতে কিমান আছে 4 ইয়াতে কিমান আছে 2 সো নাম্বাৰ অফ যোন যত বেছি থাকে হেফালে তোমাৰ যত কম থাকে হেফালে তোমাৰ ডাইৰেকশন হ'ব সো নাম্বাৰ অফ মোলছ ইয়াতে কি হ'ব 1 + 3 4 আহিলে ইয়াতে কিমান আছে 2 আছে ঠিক আছে সো ৰিয়েক্টেন্টৰ পৰা প্ৰডাক্টলৈ যাব কি নিউট্ৰেলাইজ কৰিব লাগিব কাৰণ প্ৰডাক্ট ৰিয়েক্টেন্টৰ তাত বেছিকে মোলছ আছে ন ঠিক আছে সো ই বেছিৰ পৰা কমলৈ তোমাৰ ডাইৰেকশন হ'ব সো ইয়াৰ ডাইৰেকশন কি আহিব এইটো ফৰৱাৰ্ড ডাইৰেকশন সো ইয়াতে কিমান আছে 2 3 সো ইয়াৰ ডাইৰেকশন কি আহিব এইটো এইফালৰ পৰা এইফালে আহিব ডাঙৰৰ পৰা সৰুলৈ সো ইয়াৰ ডাইৰেকশন এইফালে আহিব মানে ব্যাকৱাৰ্ড ডাইৰেকশন সো এফেক্ট অফ টেম্পাৰেচাৰ মানে এন্ডোথাৰ্মিক আৰু এক্সোথাৰ্মিকৰ কাৰণে দুটা কন্ডিশন ঠিক আছে যেতিয়া R প্লাস হিট সো এইটো এন্ডোথাৰ্মিকৰ কাৰণে ডেল্টা এইচ কি আছিল আমাৰ পজিটিভ সো এন্ডোথাৰ্মিকৰ কাৰণে ডেল্টা এইচ পজিটিভ আছিল এক্সোথাৰ্মিকৰ কাৰণে ডেল্টা এইচ কি আছিল নেগেটিভ ঠিক আছে বা এনেকেও দিব পাৰি এফেক্ট অফ টেম্পাৰেচাৰ ঠিক আছে পজিটিভ নেগেটিভত যেতিয়া ডেল্টা এইচৰ ভ্যালু পজিটিভত দেখা পাবা মানে হি এন্ডোথাৰ্মিক যেতিয়া ডেল্টা এইচৰ ভ্যালু নেগেটিভত দেখা পাবা মানে হি এক্সোথাৰ্মিক ওকে সো ৰিয়েক্টেন্টত যেতিয়া হিট ৰিলিজ হয় যেতিয়া তুমি টেম্পাৰেচাৰ বঢ়াই দিবা ৰিয়েক্টেন্টত নেকি ওকে যেতিয়া তুমি ৰিয়েক্টেন্টত এন্ডোথাৰ্মিক ৰিয়েকশনত তুমি হিট ৰিলিজ ইয়াতে হৈছে ন সো ৰিয়েক্টেন্টত টেম্পারেচার বঢ়াই দিলে রিয়েক্টেন্টৰ পৰা যাব না হি প্ৰডাক্টলৈ সো সেইকাৰণে ফৰৱাৰ্ড ডাইৰেকশন সো এইটো উল্টা সো এটা এক্সোথাৰ্মিকত ইয়াৰে উল্টাটো আহিব ইমান বুজাব মন নাই সো এটা বুজাই দিছো বাকিখিনি নিজে বুজিব কাৰণে ট্ৰাই কৰা মাথাটো এনে দিছে নেকি ওকে সো আৰু এটা বস্তু বুজি লোৱা এইখিনি বুজিছো তো ৰবা সো এতিয়া কি আছিলে এফেক্ট অফ ক্যাটালিস্ট এফেক্ট ক্যাটালিস্ট সো এফেক্ট অফ ক্যাটালিস্টত এফেক্ট নকৰে এফেক্ট অফ ক্যাটালিস্টে কেতিয়াও কোনো এটা কি বুলি কয় ৰিয়েকশনত ব্যাকৱাৰ্ড ফৰৱাৰ্ডৰ কাৰণে ক্যাটালিস্টে কোনো একো ৰোল নিদিয়ে ঠিক আছে খালি ক্যাটালিস্টৰ কামটো কি ৰেট অফ এক্টিভেশন এনাৰ্জি বঢ়াই দিয়া আৰু ৰেট অফ ৰিয়েকশনৰ টাইমটো কমাই দিয়া বঢ়াই দিয়া তাৰ কাম এইটোৱে ক্যাটালিস্টৰ কামটো কি যাতে ৰিয়েকশনটো ফাস্ট হয় হেতুৱে তাৰ কাম ঠিক আছে সো এটো তাৰ লগত এফেক্ট অফ ইকুইলিব্ৰিয়ামত এফেক্ট একো নকৰে ঠিক আছে সো ডাজ নট এফেক্ট দা ইকুইলিব্ৰিয়াম লিখি দিয়া ডাজ নট এফেক্ট দা ইকুইলিব্ৰিয়াম আৰু মই যিখিনি অলপ আগতে কলো সেইখিনি অলপ কাটি পেলাই যিখিনি কল এক্টিভেশন এনাৰ্জি ৰেট অফ ৰিয়েকশন সেইখিনি যিখিনি কল সেইখিনি নিজে লিখিবা ঠিক আছে আৰু এটা বস্তু লিখিলো এইটো এটা এনে পইণ্ট আৰু the equilibrium constant কত লিখিছিলো এইটো equilibrium constant মানে কি আছিল kp আৰু kc আছিল kp আৰু kc equilibrium constant only depends
on the temperature. Equilibrium constant অকল টেম্পারেচাৰ ওপৰত ডিপেন্ড কৰে, নাই ভলিউমৰ ওপৰত ডিপেন্ড কৰে, নাই সাৰফেচৰ ওপৰত ডিপেন্ড কৰে, কাৰৰ লগতে ডিপেন্ড নকৰে, অনলি অন দা টেম্পারেচাৰ। ঠিক আছে, সো কেতিয়াবা টেম্পারেচাৰ অপচন দি পেলে কোনটো নহয় বুলি আহিব পাৰে। ঠিক আছে, সো বাকি গোটেইকেইটাই নহয়, অকল টেম্পারেচাৰটোৱে। ঠিক আছে, সো এতিয়া এফেক্ট অফ কেটালিষ্ট পঢ়িলো। এফেক্ট অফ ইনার্ট গ্যাস অকণ ফাষ্ট লাগিছে ন? তো 3 ঘন্টা মান মই ইয়াতে থিয় হয়ে আছো। ঠিক আছে, so at constant temperature, at constant volume, তার দুটা কন্ডিশন আহিব। constant volume does not affect the equilibrium. So এটা ব্ল্যাক পেন টুল লগাব, রেড পেন টুলি বহুত লিখিলো। does not affect the equilibrium. আৰু তাত সেকেন্ড নাম্বাৰটো আহিব ইয়াৰে, at constant pressure. So it is important. The reaction will shift in that direction where number of moles increases. So এখানে নোট ডাউন কৰি লোৱা। So এইখিনি মই বুজাই আছো। তেতিয়া এটা ৰিয়েকশন আছে, N2 plus 3H2 gives কি দিয়ে আমাক, twice of NH3. So ই ইয়াতে গৈছে, so ধৰা হল ইয়াতে আর্গন এড হৈ গৈছে, আর্গন। যেতিয়া ইনার্ট গ্যাস বুলি কৈছে, ইনার্ট গ্যাস কি থাকে, সব থাকে। so ইনার্ট গ্যাস এনেকুৱা নহয় যে অকল আর্গন 18 নম্বৰ ফ্যামিলিটো, এনেকুৱা গ্যাসবোৰ এনেকুৱা হ'ব পাৰে যোনকেইটা ইকুইলিব্ৰিয়াম কনস্ট্যান্ট, ইকুইলিব্ৰিয়ামক একো এফেক্ট নকৰে, সেইকেইটাও ইনার্ট গ্যাস বুলি আমি কনসিডাৰ কৰো। ঠিক আছে, ইকুইলিব্রিয়ামৰ কথা কৈছো। সো ইয়াতে আছে যেতিয়া আর্গন এড কৰাৰ পিছত H2 N2 plus 3H2 gives twice NH3। ঠিক আছে, সো ধৰা হল ইয়াৰ 10 atm প্ৰেসাৰ আছে, সো ইয়াৰো 10 atm প্ৰেসাৰ আছে। সো মোক এতিয়া কোৱা ৰিয়েকশনৰ ডাইৰেকশনটো কোন ফালে যাব? লাইনটো পৰা reaction will shift in that direction where number of moles increases. ঠিক আছে, সো ইয়াতে কেইটা এটম আছে, কেইটা মলিকুল আছে, এটা দুটা তিনটা চাৰিটা, মানে চাৰিটা আছে, ইয়াতে কেইটা আছে, তিনটা, এইটো এটা এইটো এটা এইটো এটা, তিনটা। ঠিক আছে, সো তিনিৰ পৰা সো 10, ইয়াতে চাৰিটা গ্যাস লগ লাগি, চাৰিটা গ্যাস বুলি কৈছো, চাৰিটা কম্পাউন্ড লগ লাগি পেলাই 10 atm প্ৰেসাৰ জেনাৰেট কৰিছে। সো ইয়াতে তিনটা এটমতে তোমাৰ কি কৈছো মই নিজে বুজি পোৱা নাই, তিনটা বস্তুতে তোমাৰ 10 atm এটমস্ফেৰিক প্ৰেসাৰ আছে। সো এতিয়া বুজি পাইছো। সো ইয়াতে তিনটা আছে, ইয়াতে চাৰিটা আছে, সো সেম 10 atm 10 atm। সো ইয়াতে যোৱাৰ লগে লগে এই ৰিয়েকশনটোত যেতিয়া আগতে ফাৰ্ষ্টতে এই তিনটা কম্পাউন্ডে 10 atm প্ৰেসাৰ আছিল, এতিয়া চাৰিটা লগ লাগি পেলাই 10 atm হয়। সো অবভিয়াসলি আর্গনিক কিছু অলপ হলেতো ওয়েট নিজৰ তাত আছে ন, তেতিয়াও 10 atm হৈছে। সো ৰিয়েকশন তোমাৰ এইটো ডাইৰেকশন কমৰ পৰা কৰিলে। সো এইটো মনত ৰাখিবা, N2 যেতিয়া আছে কম এটম থাকে সেইটোৰ পৰা বেছিটোলৈ যাব। ঠিক আছে, সো যোনখিনি পঢ়ালো তাৰ পৰা কোৱেশ্চন এক্সপেক্ট কৰিব পাৰা। ঠিক আছে,
সো কেনেকে কৰিব লাগে সেইখিনি বুজি পালা কি যোনখিনি এইবোৰ ইয়াৰে আগৰ কিটা কেনেকে কৰিব লাগে মই সেইখিনি বুজাই দিলো সো এটা লাষ্ট টপিক এটা আছে ৰিএকচন কোএফিচিয়েন্ট মানে কি ডিভাইডেড আগতে মোৰো জুত লাগিছে কোএফিচিয়েন্ট মানে কি ৰে পিছতে গম পালো সেইটো মানে ডিভাইডেড ৰিএকচন কোএফিচিয়েন্ট তো ৰিএকচন কোএফিচিয়েন্ট মানে কি যেতিয়া আলফা a প্লাস বিটা b একদম সেম টু সেম কিয়ৰ নিচিনা রেট কনস্ট্যান্টৰ নিচিনা ৰিএকচন কোএফিচিয়েন্ট গামা c প্লাস ডেল্টা d into gaseous ফর্মত থাকে সো ইয়াৰে তুমি k কেনেকে ওলাবা k নহয় qc ইয়াতে আমি qc বুলি ডিনোট কৰো ইয়াক ঠিক আছে কনস্ট্যান্ট টার্মটো সো d পাওয়ার delta c পাওয়ার gamma b পাওয়ার beta a পাওয়ার alpha ঠিক আছে সো ৰিএকচন কোৱেশ্চনটো এটাই প্ৰবলেম মানে কি ইকুইলিব্ৰিয়াম আৰু ডিফাৰেন্স কো দিলে তোমাক ৰিএকচন কোৱেশ্চন আৰু ইকুইলিব্ৰিয়ামৰ মাজত ডিফাৰেন্স কো দিলে এটাই ডিফাৰেন্স যে ইয়াৰে a কনসেন্ট্ৰেশন অফ a b c d are not at equilibrium ঠিক আছে যেতিয়া ইয়াৰ কেস তিনটা আছে qc kc হয় তেতিয়া আমি কি কম এই ইকুইলিব্ৰিয়ামত থাকে অবভিয়াস কথা যেতিয়া qc greater than kc হয় তেতিয়া আমি ব্যাকওয়ার্ড ডাইরেকশন বুলি কম যেতিয়া 3 নম্বৰ qc less than kc হয় তেতিয়া আমি ইয়াক ফরওয়ার্ড ডাইরেকশন বুলি কম ঠিক আছে ঠিক আছে বেটা সো আজিলৈ ইমানে আছিল বেটা সো CW কোশ্চেন মই টাচ কৰা নাই ইয়াতে কিন্তু মই CW কোশ্চেন চোৱাও নাই ঠিক আছে কিন্তু CW যদি কোশ্চেনস আহে ইয়াৰ পৰা সো মোৰ মতে তো গোটেইখিনি কভাৰ হৈ যাব লাগে যিখিনি পঢ়ালো ঠিক আছে তো তোমালোকে ট্রাই কৰা নহলে মই তোমালোকে WhatsApp গ্ৰুপত জয়েন হৈ লোৱা যোনকেইটাটো জয়েন আছে ঠিক আছে মই WhatsApp গ্ৰুপত এই লেকচাৰটো আপলোড হোৱাৰ 1 ঘন্টা 1.5 ঘন্টা মান পিছতে মই যোনকেইটা CW PYQ আছে 3টা 4টা মানহে থাকিব থাকিলে ঠিক আছে কাৰণ আয়নিক ইকুইলিব্ৰিয়ামৰ পৰা কোশ্চেনস বেছি আহা দেখা যায় ইকুইলিব্ৰিয়ামত কিন্তু এইখিনি কনসেপ্ট বহুত বেছি ইম্পৰ্টেন্ট ঠিক আছে সো ইয়ালৈ আহা কাৰণে ধন্যবাদ তোমাৰ সো থ্যাংক ইউ এটা ইয়ালৈ আহা কাৰণে সো নেক্সট লেকচাৰ আহিব আয়নিক ইকুইলিব্ৰিয়াম নহলে ইলেক্ট্ৰোকেমিষ্ট্ৰিৰ ওপৰত কোনবা এটাৰ ওপৰত আহিব সো ইয়ালৈ কাৰণে ধন্যবাদ সো বাই বাই গুড নাইট টেক কেয়াৰ সুইট ড্ৰিমস এণ্ড অল দা ভেৰি বেষ্ট